হয়, ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যি ভোটগ্ৰহণ প্ৰক্ৰিয়া সেয়া সমাপ্ত হৈছে আৰু অহা ৭ মে' তাৰিখে যি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া হ'ব আৰু তাৰ বাবে ইতিমধ্যে প্ৰচাৰ কাৰ্য তুংগত দেখা গৈছে। সেয়া হওক শাসকীয় পক্ষই হওক বা বিৰোধীয়ে হওক। আৰু মই আজি উপস্থিত আছোঁ ২০ নং সাততলু গাঁও পঞ্চায়তত অন্তৰ্গত ধোবাৰ গাঁও ৱাৰ্ডত। আৰু মোৰ পিছফালে মোৰ সহযোগীয়ে দেখা পোৱা আচলতে মঞ্জু কলিতা, তেওঁ আচলতে ৱাৰ্ড সদস্য। আৰু তেওঁৰ লগত আচলতে বহু সংখ্যক ইতিমধ্যে সমৰ্থক দেখা পোৱা গৈছে। আৰু আমি যদি পোনে পোনে তেওঁৰ ওচৰলৈ যাওঁ, আচলতে তেওঁক কেনেধৰণে আচলতে প্ৰস্তুতি চলাইছে, যিহেতু অহা ৭ মে' তাৰিখে তেওঁৰ ভোটগ্ৰহণ আছে, আমি তেওঁৰ ওচৰলৈ আহিছোঁ। হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণৰ প্ৰস্তুতি চলিছে? হয়, নমস্কাৰ। মোৰ নাম মঞ্জু কলিতা। মই ২০ নম্বৰ সাততালুক পঞ্চায়তৰ পৰা ৬ নম্বৰ খ ৱাৰ্ডৰ পৰা মেম্বাৰত উঠিছোঁ। মই ৰাইজৰ কাম কৰিম বুলি ওলাই আহিছোঁ। ৰাইজে মোক সহায় সহযোগিতা কৰিব, কাৰণ মই বহুদিনৰ পৰা এই ৰাইজৰ লগতে জড়িত আৰু ৰাইজৰ কামৰ লগতে মই জড়িত হৈ আছোঁ। সেয়ে মইতো গোটেইখিনি কাম শেষ কৰিব নোৱাৰোঁ, কিন্তু যি আহে কাম মই গোটেই কাম ৰাইজৰ লগত মিলি, মই এটা মিছা কথা নকয়, গোটেইখিনি কাম শুদ্ধ হিচাপে ৰাইজৰ লগত মিলি জুলি মই কামখিনি কৰিম বুলি ভাবিছোঁ। হয়, তেখেতে কৈছে যে আচলতে বিভিন্ন সময়ত দেখা যায় যে যিসমূহ আঁচনি আহে বা যিসমূহ কাম আহে, সেই কামসমূহ আচলতে সম পৰ্যায়ত সঠিক মানুহৰ হাতত নপৰে। আৰু তেওঁ কৈছে যে ৰাইজৰ লগত আলোচনা কৰি, ৰাইজৰ লগত যিখিনি কথা বা যিখিনি কাম আহে, সেই কামখিনি ৰাইজৰ লগত আলোচনা কৰি তেওঁ কামখিনি কৰিব। আৰু এই নৱপ্ৰজন্মৰ আমি ভোটাৰ দেখা পাইছোঁ। নৱপ্ৰজন্মৰ ভোটাৰৰ ওচৰতে আমি কথা পাতিম। হয়, তোমাৰ দেখিছোঁ তুমিও ওলাই আহিছা আচলতে নৱপ্ৰজন্মৰ, কেনেকুৱা? এগৰাকী নৱপ্ৰজন্মৰ ভোটাৰ হিচাপে আমি মঞ্জু কলিতা ডাঙৰীয়ানীক সহায় সহযোগ কৰিছোঁ। আমাৰ ৰাইজৰ লগত তেখেতে মানে আগৰ পৰা জড়িত হৈ আছে। ত' আমি আশা কৰিম তেওঁ জয়যুক্ত হৈ আমাৰ ৰাইজৰ হকে তেওঁ কাম কৰিব। সেয়েহে আৰু সমূহ ৰাইজকে আমি আহ্বান জনাইছোঁ যেন মঞ্জু কলিতা ডাঙৰীয়ানীকে ভোটটো দিয়ে দিনৰ ছবিত আৰু জয়যুক্ত কৰে। ধন্যবাদ।